প্লাষ্টিক মুক্ত পৃথিৱী গঢ়াৰ মানসেৰে আৰু নদীক প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ মানসেৰে নদীত যিবোৰ জলজ জীৱ তাৰ প্ৰতি এক সুন্দৰ পৰিৱেশ বহন ক্ষমতা বজাই ৰখাৰ মানসেৰে তেজপুৰ ছ'চাইটি ফৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ টুৰিজিমে আঁৰিছে এখন অবিচ্ছিন্ন ৰঙা ফলক। ইয়াত প্লাষ্টিক নেপেলাব। ঐতিহ্যমণ্ডিত জাহাজঘাট য'ত এখন ডাঙৰ ৰঙা ফলক কৰা আছে আৰু এই ৰঙা ফলকখন আঁৰিছে ইয়াৰ নদী বন্ধুসকলে। নমস্কাৰ ছ'চাইটি ফৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ টুৰিজিম। নদীত প্লাষ্টিক নেপেলাব। বকুল দা, নদীত প্লাষ্টিক নেপেলাব এখন ৰঙা ফলক। এক কি চিন্তাৰ কাৰণ মাৰাবলগীয়া হৈছে, অৱক্ষ হৈছে মানসিকতা মানুহৰ। বকুল দা কওকচোন আপুনি। পৃথিৱীৰ জীৱ জন্তু নদীৰ জীৱ সকলোৰে অধিকাৰ আছে পৃথিৱীত জীয়াই থকাৰ। এতিয়া আমি কি কৰিছোঁ মানে একপক্ষীয়ভাৱে আমি পাৰ্চনেলি মানে ব্যক্তিগতভাৱে জীয়াই থকাৰ কথা ভাবিছোঁ, কিন্তু বাকী জীৱকুলৰ কথা আমি খুব কমকৈ ভাবোঁ। আৰু বিশেষ কথা হ'ল তেজপুৰ এখন ঐতিহ্যপূৰ্ণ চহৰ আৰু ইয়াৰ দাঁতিকাষৰ কাষতে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈ আছে। আমাৰ এখন পৰিষ্কাৰ চহৰ বুলি আমাৰ খ্যাত, গতিকে অসমৰ লগত ভাৰতবৰ্ষৰ লোকে জানে যে তেজপুৰখন মানে পৰিষ্কাৰ পৰিচ্ছন্নতা। কিন্তু আমাৰ কিছুমান অজ্ঞতাৰ কাৰণে আমি কি নিজকে ধ্বংস কৰিছোঁ। এইখন ব্ৰহ্মপুত্ৰ, এই ব্ৰহ্মপুত্ৰত শিহু আছে, মাছ কাছ আছে, আৰু এই আমাৰ কি হয় ঘৰৰ মানে যিখিনি পেলনীয়া সামগ্ৰী সেইখিনি আমি কেৰি বেগত ভৰাই আনি ইয়াত আমি আৱৰ্জনাময় কৰিছোঁ। আৰু সেই প্লাষ্টিকবিলাক যেতিয়া পানীত উটি যায়, উটি গৈ যেতিয়া এটা শিশুৰ মুখত লাগে, সেই আঁতৰাই দিয়া মানুহজন তাত নাই পানীত তাৰমানে। আৰু মাছ কাছ সেই বহুত ইয়াত আগতে শিশুৱে নাচিছিলে, পানী সৈতে বন্ধুত্ব নকৰে মানে শিশুৱে নাচিছিলে, পৰ্যটকক আমি গৌৰৱেৰে দেখুৱাইছিলোঁ। কিন্তু আজি আপুনি চাওক এটা শিশু আপুনি দেখা নাপায়। আৰু মই ইয়ালৈ আমি এটা ব্ৰহ্মপুত্ৰ ৰিভাৰ টুৰিজিম আমি নৌকা বিহাৰৰ ব্যৱস্থা এটা কৰিছোঁ পৰ্যটকসকলৰ কাৰণে। আৰু কেতিয়াবা আমি তেওঁলোকৰ পৰা পলাবলগীয়া হয়, তেওঁলোকৰ যি কটু মন্তব্য দি থৈ যায় আমাক, সেয়ে ভাবিছোঁ যে আমাৰ এটা দায়িত্ব হিচাপে অকল থকাটোৱেই নহয়, নদীখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ নেকি, জলজীৱসকলক আমি সুৰক্ষিত কৰিব পাৰোঁ নেকি, তাৰ কাৰণে মই আহ্বান জনাইছোঁ সকলোকে। আৰু সেই আশাৰেই আৰু কিমানক ক'ম, কাক ক'ম, প্ৰত্যেকজন ব্যক্তিক কোৱাৰ অসুবিধা, আৰু ক'লেও কি হয় অলপ ব্যক্তিগত আক্ৰোশত মই বলি হ'ব লগা হয় মাজে মাজে। তথাপিও আমি ৰাইজৰ গীতাৰ্থে এখন ফলক লগাইছোঁ, নদীত প্লাষ্টিক নেপেলাব। প্লাষ্টিক সাংস্কৃতিক নগৰী তেজপুৰত যাদৱ পায়েংদেৱে আহি পেলাই উপস্থিত হৈ থাকি কৈ গৈছে যে প্লাষ্টিক মুক্ত এখন পৃথিৱী য'ত গছ থাকিব আৰু সুন্দৰতা থাকিব। সেইখন পৃথিৱীৰ কৰ্তব্যময় পৰিৱেশ নষ্ট কৰা মানুহৰ কাৰণে আমি এটা বাৰ্তা আগবঢ়াইছোঁ। মই কবি বন্ধু আৰু সকলোৰে আশীৰ্বাদত নদীখন মুক্ত কৰক প্লাষ্টিকৰ পৰা, আমি আশা ৰাখিছোঁ।